নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নতুন প্ৰাইভেট জব নটিফিকেশ্যন এটা লৈ আছে। জবটো ৰিলিজ কৰিছে আপোনালোকৰ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ আছামৰ ফালৰ পৰা। ৰিকুৱাৰমেণ্ট 2026 হয়। বহুতকেইটা পোষ্ট আছে। প্ৰথমে আমি ভেকেঞ্চি ডিটেইলছখিনি চেক কৰোঁ। প্ৰথম পোষ্টটোৰ নাম হ'ল আপোনালোকৰ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে হয় আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 1 year ডিপ্ল'মা লাগিব এলিমেণ্টাৰী ভেটেৰিনেৰী চায়েন্স ফ্ৰম ৰিকগনাইজ স্কুল নাইবা ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এজ লিমিট আপোনালোকৰ মেক্সিমাম 65 বছৰ হ'ব লাগিব। জব পষ্টিং আপোনালোকৰ অসমতে হ'ব। দ্বিতীয় বস্তু হ'ল আপোনাৰ ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানৰ কাৰণে হয়। আপোনাৰ কোৱালিফিকেশ্যন BSc ইন বায়'লজি কৰা হ'ব লাগিব, নাইবা আপোনালোকৰ HS কৰা হ'লেও D ফাৰ্মৰ নাইবা NM আৰু GNM কৰা হ'লে এপ্লাই কৰিব পাৰিব। অনলি ফৰ মেল কেণ্ডিডেটৰ কাৰণে হয়। বয়সৰ সময়সীমা আপোনালোকৰ 21 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু জব পষ্টিং আপোনালোকৰ এনিৱেৰ অসমত হ'ব। নেক্সট বস্তু হ'ল ড্ৰাইভাৰৰ কাৰণে হয়। আপোনাৰ কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব, মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু লগতে আপোনাৰ 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। বয়সৰ সময়সীমা আপোনাৰ 24 পৰা 35 বছৰ হ'ব লাগিব আৰু জব লোকেশ্যন আপোনালোকৰ এনিৱেৰ অসমত হ'ব। নেক্সট পোষ্টটো হ'ল আপোনাৰ ERO কাৰণে হয়। কোৱালিফিকেশ্যন আপোনাৰ এনি গ্ৰেজুৱেটেড উইথ কম্পিউটাৰ স্কিল হ'ব লাগিব। বয়সৰ সময়সীমা 21 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু জব লোকেশ্যন আপোনালোকৰ SHO গুৱাহাটীত হ'ব। নেক্সট পোষ্টটো হ'ল আপোনাৰ ইলেক্ট্ৰিচিয়ান আৰু মেকানিকৰ কাৰণে। কোৱালিফিকেশ্যন 10 পাছ নাইবা 12 পাছ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ থাকিব লাগিব শ্ব'ৰুমত কাম কৰা আৰু আপোনালোকৰ বয়সৰ কোনো সময়সীমা স্পেচিফিক দিয়া নাই আৰু জব লোকেশ্যন আপোনালোকৰ অসমত হ'ব। নেক্সট পোষ্টটো হ'ল আপোনাৰ EMI ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ কাৰণে। BTech নাইবা BA ইন মেকানিকেল নাইবা মাষ্টাৰ ডিগ্ৰী থাকিবলৈও 2 বছৰ চেলছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 2 হুইলাৰ মেণ্ডেটৰী হয়। বয়সৰ সময়সীমা দিয়া নাই, আপোনালোকৰ জব লোকেশ্যন অসমত হ'ব। নেক্সট পোষ্টটো হ'ল আপোনাৰ ফ্লেট ছাৰ্ভিচ অফিচাৰৰ কাৰণে হয়। কোৱালিফিকেশ্যন আপোনাৰ ডিপ্ল'মা লাগিব নাইবা BTech মেকানিকেল আৰু এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনাৰ 2 হুইলাৰ মেণ্ডেটৰী হয়। কোনো বয়সৰ সময়সীমা দিয়া নাই। জব লোকেশ্যন আপোনাৰ অসমতে হ'ব। আপোনালোকে এই ৰিকুৱাৰমেণ্ট এপ্লাই কৰিব কাৰণে আপোনাৰ তলত এটা ইমেইল এড্ৰেছ দিয়া আছে। সেই ইমেইল এড্ৰেছটো নিজৰ CVতে পঠিয়ালে হ'ব, নাইবা আপোনাৰ তলত ক্লিক কৰি চাব যে এটা এপ্লিকেশ্যন লিংক এটা হ'ব। আপোনালোকে এইখন লিংকত ফৰ্ম ফিল আপ কৰি কিনে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।